নিশ্চয় কৈছাক যে দেওবাৰৰ পৰাই আচলতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছিলে আৰু দেওবাৰৰ পৰা জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিসমূহ আচলতে ফেৰী সেৱা এই ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়া হৈছিলে আৰু কালি পানী কিছু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু কমিছে কমাৰ পিছতো কিন্তু ৰজাদুৱাৰ ঘাটৰ আচলতে ৰেম্পৰ তেখেতলোকে মেৰামতি কৰিব পৰা নাই মেৰামতি কৰিব নোৱাৰাৰ বাবে যিসমূহ আচলতে গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিসমূহ ফেৰী সেৱা এই ফেৰী সেৱাসমূহ ইতিমধ্যে বন্ধ ৰখা হৈছে আৰু শুক্লেশ্বৰৰ পৰা উমানন্দলৈ এই ফেৰী সেৱা বন্ধ আছিলে কিন্তু বৰ্তমান সময়ত 10:30 বজাত ইতিমধ্যে ইয়াৰ যি ফেৰী সেৱা খুলি দিয়া হৈছে শুক্লেশ্বৰৰ পৰা উমানন্দলৈ কিন্তু বৰ্তমানো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যি ফেৰী সেৱা এই ফেৰী সেৱা বন্ধ হৈ আছে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এটা কথা লক্ষণীয় হৈছে যে কথাটো হ'ল যে যিসমূহ ভুটভুটি নাও এই ভুটভুটি নাওসমূহ কিন্তু ইয়াৰ পৰা চলি আছে সেয়া আপুনি উত্তৰ গুৱাহাটীলৈ হওক বা সেয়া উমানন্দ ঘাটলৈ হওক কিন্তু ইয়াত কোনো টিকটৰ ব্যৱস্থা নাই ভুটভুটি নাওসমূহৰ ক্ষেত্ৰত কোনো টিকটৰ ব্যৱস্থা নাই টিকটৰ ব্যৱস্থা নোহোৱাকৈ কোনোৱে যদি 200 300 400 যোনে আচলতে ভুটভুটি নাওসমূহ চলাই আছে 200 300 400 যেনেকৈ আচলতে পায় আৰু তেনেকৈ আচলতে এই ভুটভুটি নাওসমূহ অবৈধভাৱে তেখেতলোকে চলাচল কৰা পৰিলক্ষিত হৈছে পানী বাঢ়ি আছে পানী কিছু বাঢ়িছে কিছু কমিছে এনেধৰণে পানীৰ যি উঠা নমা এইটো হৈ আছে তাৰপিছতো কিন্তু এনেধৰণৰ এই যিসমূহ ভুটভুটি নাও এই ভুটভুটি নাওসমূহে কিন্তু অবৈধভাৱে ইয়াৰ পৰা 200 300 400 টকা ভাড়া যোনে যেনেধৰণে পাৰিছে আৰু তেনেধৰণে ইয়াৰ পৰা এই ভুটভুটি নাওসমূহ চলাই থকা পৰিলক্ষিত হৈছে চৰকাৰী বন্ধ হৈ আছে চৰকাৰী কিছু সময়ৰ পিছতে কিছু সময় আগতে শুক্লেশ্বৰ আৰু উমানন্দ ঘাটৰ যিসমূহ ফেৰী সেৱা এই ফেৰী সেৱাসমূহ খুলি দিয়া হৈছে কিন্তু ভুটভুটি নাওসমূহ আচলতে কেনেধৰণে চলি আছে ইয়াত সেইটো আচলতে এটা লক্ষণীয় বিষয় হৈ পৰিছে কেনেধৰণে এনেধৰণৰ অবৈধভাৱে এনেধৰণৰ বহু ভুটভুটি 200 300 400 টকা যোনে যেনেধৰণে আচলতে ভাড়া পাইছে তেনেধৰণে এই বিপদসংকুলভাৱে তাত কোনো আপোনাৰ লাইফ জেকেটৰ কোনো ব্যৱস্থা নাই তাত কোনো অন্যান্য ব্যৱস্থা নাই বিপদসংকুলভাৱে একাংশ কিন্তু ভুটভুটি নাও ইয়াৰ পৰা চলি আছে এইটোহে আচলতে আচৰিত হৈ পৰিছে কাৰণ চৰকাৰী বন্ধ হৈ আছে চৰকাৰী চলাচল সেৱা বন্ধ হৈ আছে পানী উঠা নমা হৈ আছে ইয়াৰ যিসমূহ এই ৰেম্পসমূহ তেখেতলোকে মেৰামতি কৰিব পৰা নাই সেইকাৰণে চৰকাৰী বন্ধ হৈ আছে তাৰপিছতো কিন্তু একাংশ ভুটভুটি নাও এনেধৰণে কাৰ আচলতে পৃষ্ঠপোষকতাত চলি আছে এইটো আচলতে লক্ষণীয় হৈ পৰিছে এই ভুটভুটি নাওসমূহৰ বিৰুদ্ধে আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা কেনেধৰণে এইসমূহ চলাই আছে তাত কোনো টিকটৰ ব্যৱস্থা নাই তাত কোনো লাইফ জেকেটৰ ব্যৱস্থা নাই চৰকাৰী যদি বন্ধ হৈ থাকে পানী বৃদ্ধি হোৱাৰ বাবে যদি চৰকাৰী চলাচল যদি ফেৰী চলাচল বন্ধ হৈ থাকে কিন্তু ভুটভুটি নাওসমূহ যদি কেনেধৰণে চলি থাকে ইয়াৰ কিছু বিষয় আছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ ইতিমধ্যে খুলি দিয়া হৈছে 10:30 বজাৰ পৰা হয় খুলি দিয়া হৈছে দুদিন বন্ধ আছিলে পানী বঢ়াৰ কাৰণে দুদিন বন্ধ আছিলে এতিয়া আপোনাৰ পানী কমাৰ কাৰণে আমাৰ মন্দিৰৰ ফালৰ যিটো জেটি আছে জেটিটো মানে অলপ বেয়া হৈ গৈছিলে এইটো ভাল কৰি পেলাই এতিয়া আমি প্ৰথম টিপটো পঠালোঁ এতিয়া 2 নম্বৰ টিপটো পঠাই আছোঁ আচলতে চৰকাৰী বন্ধ হৈ আছে তাৰপিছতো কিন্তু আমি দেখিবলৈ পাওঁ যে একাংশ ভুটভুটি চলি আছে সেইবিলাক কোনো টিকটৰ ব্যৱস্থা নাই লাইফ জেকেটৰ ব্যৱস্থা নাই ভুটভুটিবিলাকৰ বিষয়ে আমি তেনেকৈ ক'ব নোৱাৰিম সেইবিলাক প্ৰাইভেট জাহাজ হয় তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্কই নাই তেওঁলোকে নিজাববীয়াকৈ চলায় তেওঁলোকৰ বিষয়ে আমি ক'ব নোৱাৰিম তেওঁলোকৰ সেইটো ব্যক্তিগত কথা এইটো কেনেধৰণে চলে আচলতে টিকট নোহোৱাকৈ এইটো অবৈধ নহয়নে এইটো আমি গম নাপাম সেইটো তেওঁলোকে কেনেকৈ চলে সেইটো মানে আমাৰ বিষয়ববীয়াবিলাকেহে গম পাব এতিয়া আমি ইয়াৰে কৰ্মচাৰী হয়তো আমি তেনেকৈ গম নাপাম দাদা কি ক'ব গোটেই কেতিয়াৰ পৰা চলিছে আৰু এই ভুটভুটি নাওসমূহৰ ক্ষেত্ৰত কি ক'ব ভুটভুটি নাওসমূহৰ ক্ষেত্ৰত আমি ক'ব লগা একো নাই আমি অলৰেডি মানে ইয়াৰ পৰা আমি কৈ আছোঁ যে কথা হ'ল কি টিকেটিং কৰিব লাগে তাৰোপৰি সিহঁতক ছিষ্টেমত মানে সোমাই ল'ব লাগে কিন্তু সোমোৱা নাই তাৰোপৰি এইটো হৈছে কাৰণ তেখেতসকলে চৰকাৰক ৰেভিনিউ দিয়া নাই গতিকে পাৰ্মিশ্যনটো কিমান ওপৰৰ পৰা আহিছে তেওঁলোকে জানে গতিকে আমি সেইটো বিষয়ে ক'বলৈ আমাৰ কথা হ'ল কি আমাৰ চৰকাৰী ঘাট এইটো আমাৰ শিপিনত দেখি আপোনালোকে বোধহয় CMে যেতিয়া অপেনিং কৰিছিল আপোনালোকে গৈছিলে গতিকে তাত এটা ডাঙৰ প্ৰজেক্টৰ কাম আৰম্ভ হোৱাৰ কাৰণে শিপিনে আমি ডাঙৰ জাহাজবিলাক ৰাখিব নোৱাৰোঁ তাত সেইকাৰণে সিহঁতে সৰু অকণমান জাগাই দিয়ে সোমাই দি পেলাই নাওবিলাক চলাই আছে কিন্তু আমিতো জাহাজ এখনটো আমি ধ্বংস কৰিব নোৱাৰোঁ সেইটো কণ্ডিশ্যনত আমাৰ চৰকাৰী জাহাজটো বন্ধ আছিলে আজি আপোনালোক আহিছে আমিতো 10:30 টিপ এটা দিয়ে দিছোঁ কাৰণ যেতিয়া আমাৰ মানুহ গৈছে মানুহ যোৱাৰ পিছত আমি গম পাইছোঁ যে মানুহ নমাব পাৰি গতিকে আমি চলাই আছোঁ আৰু যদি পানী বাঢ়ি যায় ইয়াত কৰি যদি আৰু 3-4 ফুট পানী বাঢ়ি যায় আকৌ বন্ধ হৈ যাব কোনো ৰেভিনিউ দিয়া নাই তেনেকৈ চলি আছে
ৰেভিনিউ দিয়া নাই এইটো আমাৰ ওপৰৰ বিষয়াসকলে জানে আমাৰ কথা হ'ল কি আমাৰ ঘাটটো আমি সুকলমে চলাব লাগে সেইটো বিষয়ে আমি অৱগত এতিয়া কথা কি প্ৰাইভেটো চলি আছে জলপৰী চলি আছে এই ডলফিন বুলি চলি আছে এই কি কাৰণ লোৱা নাই কিয় মানে চৰকাৰে ৰেভিনিউ লোৱা নাই সেইটো বিষয়ে আমি কিন্তু ক'ব নোৱাৰিম